Hello students, আজি মই হলিফিড ইংলিছ গ্ৰামাৰ এণ্ড কম্প'জিশ্যন ক্লাছ 4ৰ ছেকেণ্ড লেচনটো লৈ আহিছোঁ আৰু এইটো লেচনত আছে চেণ্টেন্স অৰ্থাৎ চেণ্টেন্সৰ ভাগ কেইটাৰ কথা আছে চেণ্টেন্স কি এই বিষয়ে ফাৰ্ষ্ট লেচনত তোমালোকক পঢ়াইছোঁ আজি জাষ্ট চেণ্টেন্সৰ ভাগ কেইটাৰ বিষয়ে কৈছোঁ চেণ্টেন্সৰ ছাবজেক্ট মেটাৰ হিচাপে পাৰপাছ হিচাপে আমি চেণ্টেন্সবোৰক চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ কি ডিক্লেয়াৰেটিভ অৰ এছাৰ্টিভ চেণ্টেন্স interrogative sentence, imperative sentence, exclamatory sentence. আজি আমি যিমান চেণ্টেন্স এই চাৰিটা ধৰণত আমি ভাগ কৰিব পাৰোঁ কি ক'ব বিচাৰিছে চেণ্টেন্সটোৱে কি এক্সপ্ৰেছ কৰিছে এতিয়া এছাৰ্টিভ চেণ্টেন্স হ'বলৈ কি হয় কোনটো এছাৰ্টিভ চেণ্টেন্স যিটো চেণ্টেন্সৰ দ্বাৰা আমাক কাৰোবাৰ বিষয়ে কয় সেইটোৱে কি হয় এছাৰ্টিভ বা ডিক্লেয়াৰেটিভ হয় অৰ্থাৎ কি ডিক্লেয়াৰ কৰে ষ্টেট ছামথিং অৰ্থাৎ ষ্টেটমেণ্ট যিটোৱে দাঙি ধৰে সেইটোৱে কি হয় ডিক্লেয়াৰেটিভ হয় মনত থাকিব ইয়াক অসমীয়াত বৰ্ণনামূলক বাক্য বুলি কয় যিটোৱে কাৰোবাৰ বিষয়ে বৰ্ণনা কৰে এতিয়া গম পালে যিটো চেণ্টেন্সে কাৰোবাৰ বিষয়ে কৈছে সেইটোৱে কি হ'ব ডিক্লেয়াৰেটিভ বা এছাৰ্টিভ চেণ্টেন্স এই ডিক্লেয়াৰেটিভ আৰু এছাৰ্টিভ চেণ্টেন্সক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ দুটা পাব পাৰোঁ কি পাওঁ এটা হ'ল এফাৰ্মেটিভ আৰু আনটো হ'ল নিগেটিভ অৰ্থাৎ আমি কিছুমান বস্তু য়েছ বুলি ক'ব পাৰোঁ হয় বাচক বুলি ক'ব পাৰোঁ হি ইজ এ গুড বয় তেওঁ এজন ভাল ল'ৰা আৰু সেইটো আমি নিগেটিভ ফৰ্মতো ক'ব পাৰোঁ হি ইজ নট এ গুড বয় তেওঁ এজন ভাল ল'ৰা নহয় অৰ্থাৎ তেওঁৰ বিষয়ে আমি বৰ্ণনা কৰিছোঁ সেইটোৱে কি হয় এছাৰ্টিভ চেণ্টেন্স এটা এছাৰ্টিভ চেণ্টেন্স হ'বলৈ আমাক কি লাগিব এটা ষ্টেটমেণ্ট মিনছ ছাবজেক্ট লাগিব ভাৰ্ব লাগিব কমপ্লিমেণ্ট অবজেক্ট প্লাছ যদি এনেকুৱা ফৰ্মত থাকে চেণ্টেন্স ছাবজেক্ট আছে তাৰপিছত ভাৰ্ব আছে তাৰপিছত কমপ্লিট তেতিয়া গম পাব এইটো কি চেণ্টেন্স এছাৰ্টিভ তোমালোকে সেইখিনি জানিলেই হ'ল এটা এছাৰ্টিভ চেণ্টেন্স বনাব লাগিলে ষ্টেটমেণ্ট বনাব লাগিলে আমাক কি লাগিব ছাবজেক্ট লাগিব ভাৰ্ব লাগিব কমপ্লিমেণ্ট লাগিব সেইটো কি হ'ব এছাৰ্টিভ কি এফাৰ্মেটিভত হয় পাছক অৰ্থাৎ ইয়াত ন' ৱাৰ্ড বা নট ৱাৰ্ড ইউজ নহয় ইয়াত নিগেটিভত যিটো চেণ্টেন্সে আমাক নিগেটিভ কয় যিটো কাৰোবাৰ নোহোৱা অৰ্থ প্ৰকাশ কৰে কিবা নোহোৱা অৰ্থ প্ৰকাশ কৰে সেইটোৱে কি হয় নিগেটিভ চেণ্টেন্স হয় কেনেকৈ এটা এফাৰ্মেটিভ চেণ্টেন্স নিগেটিভ কৰা হয় এই বিষয়ে তোমালোকক মানে মই যেতিয়া ফাৰ্ষ্ট ক্লাছ কৰিছিলোঁ এক্সট্ৰাকৈ ইণ্টাৰগেটিভ চেণ্টেন্স বা এফাৰ্মেটিভৰ পৰা কেনেকৈ নিগেটিভ কৰিব পাৰি শিকাইছিলোঁ তোমালোকৰ পৰৱৰ্তী লেচনত আছে বাৰু পিছত আলোচনা কৰিম ইয়াত জানিলোঁ এটা এছাৰ্টিভ চেণ্টেন্স আকৌ দুটা ভাগ আছে এফাৰ্মেটিভ আৰু নিগেটিভ তাৰপিছত ইণ্টাৰগেটিভ চেণ্টেন্স ইণ্টাৰগেটিভ চেণ্টেন্স কোনটো ইণ্টাৰগেটিভ মানে বুজি পাব লাগিব যিটো চেণ্টেন্সে আমাক প্ৰশ্ন কৰে দ্য চেণ্টেন্স হুইচ আস্কছ এ কুৱেশ্যন ইজ এন ইণ্টাৰগেটিভ যিটো চেণ্টেন্স আমাক প্ৰশ্ন কৰে সেইটোৱে কি হয় ইণ্টাৰগেটিভ চেণ্টেন্স ইণ্টাৰগেটিভ চেণ্টেন্স মানে মনত ৰাখিলে যে কুৱেশ্যন আমাৰ কি আহিব আমাক কুৱেশ্যন যিটো চেণ্টেন্সে আমাক কিবা সুধিব সেইটোৱে ইণ্টাৰগেটিভ এটা ইণ্টাৰগেটিভ চেণ্টেন্স কেনেকৈ চিনি পাম এটা ইণ্টাৰগেটিভ চেণ্টেন্স হ'ব লাগিলে কি থাকিব এটা ইণ্টাৰগেটিভ চেণ্টেন্স হ'ব লাগিলে থাকিব প্ৰথমতে হেল্পিং ভাৰ্ব থাকিব তাৰপিছত ছাবজেক্ট তাৰপিছত মেইন ভাৰ্ব তাৰপিছত কমপ্লিমেণ্ট আৰু হেল্পিং ভাৰ্বে যদিও কেতিয়াবা ইণ্টাৰগেটিভ ৱৰ্ড হোৱাট হুইচ ৱেৰ এইটো WH প্লাছ ৱৰ্ড বুলি কৈছোঁ WH প্লাছ ৱৰ্ড লিখিছোঁ মানে হোৱাট হ'ব পাৰে হুইচ হ'ব পাৰে ৱেৰ তেতিয়া এইটো ক'ত বহে ফাৰ্ষ্টত বহিব যদিও এইটো নাথাকে তাৰ আগত হেল্পিং ভাৰ্ব থাকিব এইখিনি গম পাবা হেল্পিং ভাৰ্ব ছাবজেক্ট মেইন ভাৰ্ব কমপ্লিমেণ্ট যদি থাকে গম পাম সেইটো কি আছিলে ইণ্টাৰগেটিভ আৰু সেইখন ইণ্টাৰগেটিভ চেণ্টেন্সত এইটো মনত ৰাখিব কি থাকিব ইণ্টাৰগেটিভ নোট থাকিব প্ৰশ্নবোধক চিন থাকিব হয় তাৰপিছত আকৌ আহিল ইম্পাৰেটিভ চেণ্টেন্স ইম্পাৰেটিভ চেণ্টেন্স কোনটো যিটো চেণ্টেন্সৰ দ্বাৰা আমাক কি বুজাব যিটো চেণ্টেন্সৰ দ্বাৰা আমাক অৰ্ডাৰ দিব কমাণ্ড দিব একেই হয় অৰ্ডাৰ কমাণ্ড ৰিকুৱেষ্ট যিটোৱে আমাক অনুৰোধ ক'ব এডভাইচ যিটোৱে আমাক উপদেশ বুজাব তেতিয়া গম পাম এইটো কি ইম্পাৰেটিভ এতিয়া মনত ৰাখিবা অৰ্ডাৰ কমাণ্ড ৰিকুৱেষ্ট এডভাইচটো কি হ'ব সেইটো হ'ব ইম্পাৰেটিভ চেণ্টেন্স অৰ্থাৎ ইম্পাৰেটিভ চেণ্টেন্স হ'ব লাগিলে আমি গম পাব লাগিব যে চেণ্টেন্সটোৱে কি বুজাইছে অৰ্ডাৰ বুজাইছে নেকি ৰিকুৱেষ্ট বুজাইছে নেকি এডভাইচ দিছে নেকি তেতিয়া আমি গম পাম এইটো কি চেণ্টেন্স ইম্পাৰেটিভ চেণ্টেন্স ইম্পাৰেটিভ চেণ্টেন্সৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় প্ৰথমতে ভাৰ্ব থাকিব প্ৰথমতে ভাৰ্ব তাৰপিছত অবজেক্ট বা কমপ্লিমেণ্ট এইটো কমপ্লিমেণ্ট তেতিয়া আমি গম পাম এইটো কি চেণ্টেন্স ইম্পাৰেটিভ কেনেকুৱা গো ডিয়াৰ ইয়াত লিখা গো কাম হিয়াৰ ইয়াত আহা এইটো কি ইয়াত ভাৰ্ব প্লাছ
এডভাৰ্ব আছে আৰু কমপ্লিমেণ্ট আছে এতিয়া গম পাম এইটো কি চেণ্টেন্স ইম্পাৰেটিভ ইম্পাৰেটিভ চেণ্টেন্স যেতিয়া আমাৰ আদেশ অনুৰোধ উপদেশ বুজাইছে সেইটো কি চেণ্টেন্স হ'ব ইম্পাৰেটিভ চেণ্টেন্স হ'ব আকৌ এক্সক্লেমেটৰী চেণ্টেন্স কোনটো হয় যিটো চেণ্টেন্সৰ দ্বাৰা আমাৰ মনৰ ভাৱ প্ৰকাশ কৰে আমাৰ ফিলিংছ সাৰপ্ৰাইজ আমাৰ এংগাৰ যিটো চেণ্টেন্সে এক্সপ্ৰেছ কৰে সেইটো কি হয় এক্সক্লেমেটৰী চেণ্টেন্স এক্সক্লেমেটৰী চেণ্টেন্স কি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰে সেইটো এটা এক্সক্লেমেটৰী চেণ্টেন্স কেনেকৈ হয় আমাৰ এক্সক্লেমেটৰী চেণ্টেন্সবিলাকৰ প্ৰথমতে হোৱাট বা হাউ থাকিব তাৰপিছত থাকিব এডজেক্টিভ তাৰপিছত থাকিব সাবজেক্ট তাৰপিছত থাকিব ভাৰ্ব আৰু শেষত এক্সক্লেমেশ্যন নোট থাকিব এইটোৱে গম পাম আমি এইটো কি চেণ্টেন্স বুলি গম পাম এক্সক্লেমেটৰী চেণ্টেন্স এইখিনি তোমালোকৰ যি লেচন আছে যি এক্সাৰচাইজ আছে এই কথাখিনি জানিলে ধুনীয়াকৈ কৰিব পাৰিবা জাষ্ট মনত ৰখা চেণ্টেন্সৰ চাৰিটা ভাগ আছে এছাৰ্টিভ অৰ ডিক্লেৰেটিভ ইণ্টাৰোগেটিভ ইম্পাৰেটিভ এক্সক্লেমেটৰী ডিক্লেৰেটিভৰে আকৌ দুটা ভাগ আছে এফাৰ্মেটিভ আৰু নিগেটিভ কেনেকৈ চিনি পাবা যিটো ষ্টেট চামথিং এনেকুৱা ফৰ্মত থাকে ছাবজেক্ট ভাৰ্ব কমপ্লিমেণ্ট যিটো চেণ্টেন্স কাৰোবাৰ বিষয়ে কয় সেইটো যাৰ যিটো চেণ্টেন্সে কাৰোবাৰ বিষয়ে ডেছক্ৰাইব কৰে কাৰোবাৰ বিষয়ে কয় সেইটো হ'ব ডিক্লেৰেটিভ চেণ্টেন্স যিটো চেণ্টেন্সে কুৱেশ্যন কৰে সেইটো হ'ব ইণ্টাৰোগেটিভ চেণ্টেন্স যিটো চেণ্টেন্সে আদেশ অনুৰোধ উপদেশ বুজায় সেইটো হ'ব ইম্পাৰেটিভ চেণ্টেন্স এক্সক্লেমেটৰী যিটো আমাৰ চাৰ্টেন ফিলিংছ এক্সপ্ৰেছ কৰে মাইণ্ডৰ হয়তো ছাৰপ্ৰাইজ হ'ব পাৰে এংগাৰ হ'ব পাৰে ইম'শ্যন হ'ব পাৰে ঠিক তেনেকুৱা চেণ্টেন্সবিলাক কি হয় এক্সক্লেমেটৰী আৰু মই লগতে ষ্ট্ৰাকচাৰটো লিখি দিছোঁ তোমালোকে এইটো চোৱা এনেকুৱা ফৰ্মত থাকিলে সেইটো কি হ'ব এক্সক্লেমেটৰী ঠিক আছে এইখিনি এতিয়া লেচনৰ ফালে আহোঁ লেচনত কেনেকৈ আছে কি কথা আছে এবাৰ পঢ়ি চাওঁ মই লেচনটো উলিয়াইছোঁ হলি ফিডৰ ক্লাছ 4ৰ 2 নম্বৰ লেচনটো কাইণ্ডছ অফ চেণ্টেন্সেছ কাইণ্ডছ অফ চেণ্টেন্স দেয়াৰ আৰ 4 ডিফাৰেণ্ট কাইণ্ডছ অফ চেণ্টেন্স আমাৰ চাৰিটা প্ৰধানত চেণ্টেন্স আছে ডিক্লেৰেটিভ ইণ্টাৰোগেটিভ এক্সক্লেমেটৰী ইম্পাৰেটিভ make a declarative sentence makes a statement declarative sentence কি কৰে আমাৰ এটা statement দাঙি ধৰে a statement can be of two kinds এটা statement দুই ধৰণৰ হ'ব পাৰে affirmative and negative study the following statements আমি তলৰ statement কেইটা চাওঁ হা affirmative আৰু negative দুটা পাৰ্টত দিয়া আছে she is late তাইৰ পলম হৈছে she isn't late তাইৰ পলম হোৱা নাই Madhu can speak English. Madhu English ক'ব পাৰে Madhu can't speak English. Madhu English ক'ব নোৱাৰে The sun has risen. সূৰ্য উদয় হ'ল The sun has not risen. সূৰ্য উদয় হোৱা নাই He lives in Bombay. তেওঁ বম্বেত থাকে He does not live in Bombay. তেওঁ বম্বেত নাথাকে Misha ran fast. মিছাই বেগাই দৌৰিছিল Misha didn't run fast. মিছাই বেগাই দৌৰা নাছিল চেণ্টেন্স এইখিনি আমি গম পালোঁ ডিক্লেৰেটিভৰে দুটা ভাগ এফাৰ্মেটিভৰ নিগেটিভ আমি বুজি পালোঁ তাৰপিছত আছে ইণ্টাৰোগেটিভ এন ইণ্টাৰোগেটিভ চেণ্টেন্স আস্ক এ কুৱেশ্যন এটা ইণ্টাৰোগেটিভ চেণ্টেন্সে কি কৰে আমাক প্ৰশ্ন কৰে এক্সাম্পল ডু ইউ প্লে ক্ৰিকেট তুমি ক্ৰিকেট খেলানে কেন ইউ লিফ্ট দিছ বক্স তুমি এই বক্সটো দাঙিব পাৰানে ডিড ৰেখা ছিং এ ছং ৰেখা এটা গান গাইছিলনে Where are you going? তুমি ক'ত গৈ আছা What is your father? তোমাৰ দেউতাৰা কি এই গোটেইকেইটা কি হয় ইণ্টাৰোগেটিভ চেণ্টেন্স কাৰণ ইয়াৰ কেইটা চেণ্টেন্সৰ দ্বাৰা আমাক কিবা সুধিছে আমি গম পালোঁ এটা ইণ্টাৰোগেটিভ চেণ্টেন্সে আমাক কি কৰে প্ৰশ্ন কৰে আৰু সেই প্ৰশ্ন কৰা চেণ্টেন্সটোৱে কি হয় ইণ্টাৰোগেটিভ হয় এক্সক্লেমেটৰী চেণ্টেন্স এন এক্সক্লেমেটৰী চেণ্টেন্স shows a sudden feeling pleasure, anger, surprise, etc. এটা এক্সক্লেমেটৰী চেণ্টেন্সে আমাক কি কৰে মনৰ ভাৱ প্ৰকাশ কৰে যিটো আচৰিত সুখ দুখ হৰ্ষ বিষাদ আদি এক্সাম্পল হাউ ৱাণ্ডাৰফুল কিমান আচৰিত হাউ ফুলিছ হি কিমান যে মূৰ্খ হোৱাট এ লাভলি ফ্লাৱাৰ কি ধুনীয়া ফুল হোৱাট এ চেম কি লাজ হয় এইকেইটাৰ দ্বাৰা আমাক কি কৰিছে আমাৰ ফিলিংছ আমাৰ প্লিজাৰ আমাৰ ছাৰপ্ৰাইজ এক্সপ্ৰেছ কৰিছে ইম্পাৰেটিভ এন ইম্পাৰেটিভ চেণ্টেন্স গিভছ এ কমাণ্ড এডভাইচ অৰ ৰিকুৱেষ্ট ইম্পাৰেটিভ কি কৰে আমাক কমাণ্ড দিয়ে এডভাইচ দিয়ে
ৰিকুৱেষ্ট এইকেইটা বুজায় শ্বাট দ্য ড'ৰ দুৱাৰখন অফ কৰা বন্ধ কৰা গেট আউট এট ৱান্স তৎক্ষণাত ইয়াৰ পৰা যোৱা হেল্প দ্য পুৱাৰ দুখীয়াক সহায় কৰা নেভাৰ টেল এ লাই কেতিয়াও মিছা নক'বা এই গোটেইকেইটাৰ দ্বাৰা কি কৰিছে কোনোবোৰৰ দ্বাৰা কামাণ্ড কৰিছে এডভাইচ কৰিছে উপদেশ দিছে হয় উপদেশ দিছে আমি গম পালে এইকেইটা কি ডেটছ ইম্পাৰেটিভ এক্সাৰচাইজ ষ্টেট ৱেডাৰ দ্য ফলোইং চেণ্টেন্সেছ আৰ ডিক্লেৰেটিভ ইণ্টাৰগেটিভ এক্সক্লেমেটৰী অৰ ইম্পাৰেটিভ তলত কেইটামান চেণ্টেন্স দিয়া আছে ইয়াৰ চেণ্টেন্সটো কি হয় ডিক্লেৰেটিভ ইণ্টাৰগেটিভ এক্সক্লেমেটৰী ইম্পাৰেটিভ লিখিব দিছে লাৰ্ণ ইউৰ লেচন এইটো ইম্পাৰেটিভ হ'ব কাৰণ লেচন শিকিবলৈ কৈছে দ্য বইজ ফ্লিউ কাইটছ ল'ৰাবিলাকে কাইটছ উৰাইছিল এইটো ডিক্লেৰেটিভ হ'ব হোৱাট ইজ ইউৰ নেম তোমাৰ নাম কি হয় এইটো প্ৰশ্ন কৰিছোঁ ইণ্টাৰগেটিভ হ'ব ডাজ চি লিভ ইন দিছ হাউচ তাই এই ঘৰটোত বাস কৰেনে এইটো ইণ্টাৰগেটিভ শ্ব' মি ইউৰ পাৰ্চ এইটো ইম্পাৰেটিভ হ'ব হাউ ফুলিছ চিংকি ইজ চিংকি কিমান যে মূৰ্খ এইটো এক্সক্লেমেটৰী মিছা ডাজ নট লাইক চুইটছ এইটো ডিক্লেৰেটিভ হয় মিছাই চুইটছ ভাল নাপায় ষ্টেটমেণ্ট হোৱাট এ লাভলি চাইল্ড এইটো এক্সক্লেমেটৰী কাম হিয়াৰ এইটো ইম্পাৰেটিভ হোৱাট এ বিউটিফুল নাইট কিমান যে ধুনীয়া নিশাটো আছিল এইটো এক্সক্লেমেটৰী ৱেৰ ইউ হেপী ডিয়াৰ তুমি তাত হেপী আছিলানে এইটো ইণ্টাৰগেটিভ চি ফিনিছ হাৰ ৱৰ্ক তাইৰ কাম শেষ কৰিছিল এইটো ডিক্লেৰেটিভ হ'ব এইখিনি ইয়াত বিশেষ টান নাই মাত্ৰ তোমালোকে চিনি পাব লাগিব কোনটো ডিক্লেৰেটিভ কোনটো ইণ্টাৰগেটিভ কোনটো এক্সক্লেমেটৰী কোনটো ইম্পাৰেটিভ ভালকৈ পঢ়িবা আশা কৰোঁ তোমালোক মোৰ ভিডিঅ'ৰ পৰা উপকৃত হৈছা